বন্ধুসকল নমস্কাৰ। কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ সৈতে জড়িত এটা গুৰুত্বপূৰ্ণ সুখবৰৰ বিষয়ে অৱগত হোৱাৰ লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ। জনাবলৈ লৈ আছোঁ, চাওক, কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ 8th পে ৰিভাইজৰ শেহতীয়াকৈ এটা ডাঙৰ খবৰ প্ৰকাশ হৈছিলে আৰু ইনফৰমেশ্যনটোৰ বিষয়ে অৱগত হোৱাৰ লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ। বন্ধুসকল জনাবলৈ লৈ আছোঁ, চাওক, কাৰ্যকৰী হ'ব জানুৱাৰীত, অৰ্থাৎ 34% বৃদ্ধি হ'ব কেন্দ্ৰীয় কৰ্মচাৰীৰ দৰমহা। এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন বুলি ক'ব পাৰি এই মুহূৰ্তত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে। এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনৰ বিষয়ে অৱগত হোৱাৰ লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ। জনাবলৈ লৈ আছোঁ, চাওক, কমেও 34% বৃদ্ধি পাব কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰীৰ বেতন। অষ্টম দৰমহা আয়োগৰ সিদ্ধান্তত চৰকাৰে মোহৰ মাৰিলেই চাকৰিয়ালে বৰ্তমানৰ তুলনাত অধিক ধন লাভ কৰিব। সমানে বৃদ্ধি হ'ব পেঞ্চনো। দেশৰ কেন্দ্ৰীয় কৰ্মচাৰী আৰু পেঞ্চনাৰসহ মুঠ 11 নিযুত কৰ্মচাৰী তথা পেঞ্চনাৰসকলে জানুৱাৰীৰ পৰাই এই 8th পে ৰিভাইজৰ যি কাৰ্যকৰী হোৱাৰ কথা সেয়াৰ ওপৰত সম্ভাৱনা আছে, অৰ্থাৎ ধন লাভ কৰাৰ সম্ভাৱনা আছে। আৰু আগৰ তুলনাত এইবাৰ ফিটমেণ্ট ফেক্টৰৰ যথেষ্ট গুৰুত্বপূৰ্ণ অৱদান আছে, যিটো বৰ্তমান 2.46% ধাৰ্য হৈছে, অৰ্থাৎ পূৰ্বৰ তুলনাত যথেষ্ট অধিক দেখুৱাই আছে। প্ৰাথমিক বেতন বৃদ্ধি কৰিবলৈ গ্ৰহণ কৰিছে উদ্যোগ। অৱশ্যে বৰ্তমানৰ গতিলৈ লক্ষ্য কৰি দৰমহা বৃদ্ধিৰ প্ৰক্ৰিয়া বিলম্ব হোৱাৰো আশংকা আছে। সমৰ্থিত সূত্ৰই প্ৰকাশ কৰা অনুসৰি জনাবলৈ লৈ আছোঁ, চাওক, সমৰ্থিত সূত্ৰই প্ৰকাশ কৰা মতে কেন্দ্ৰীয় চৰকাৰে দৰমহা আয়োগৰ কেইবাটাও সিদ্ধান্তত বৰ্তমান পৰ্যন্ত অনুমোদন দিয়া নাই। সৰ্বোপৰি ৰাজকোষৰ সৈতে সামঞ্জস্য ৰাখি বেতন বৃদ্ধি কৰিবলৈ চেষ্টা চলাইছে চৰকাৰে। আনহাতে বিগত সময়ত চৰকাৰে কেন্দ্ৰীয় কৰ্মচাৰীৰ বেতন 54% বৃদ্ধি কৰিছিল। সেই হিচাপে এইবাৰ 30ৰ পৰা 34%হে বঢ়োৱা হ'ব বুলি প্ৰকাশ কৰা হৈছে তথ্য। এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পোৱাৰ লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ। বন্ধুসকল, যদি ইনফৰমেশ্যনটো ভাল লাগিছে বা আগলৈকো যদি এনেকুৱা কিছুমান গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকে পাই থাকিবলৈ বিচাৰে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি হাতত ৰাখিব।